ডিচি তাত টকা জমা হৈ আছেহি, আজিলৈকে আমাক কোনো টকা দিয়া নাই। গতিকে চৰকাৰে আমাৰ দাবী মানিবই লাগিব, আমাক ম্যাদী পট্টা মাটি মূল্য দিবই লাগিব, মূল্য দিবই লাগিব, মাটিৰ মূল্য দিবই লাগিব। পৰ্যন্ত পইচা নিদিয়ে সেই পৰ্যন্ত কাম বন্ধ থাকিব। লখিমপুৰ জিলাৰ শেষৰ প্ৰান্তত আমাৰ হাৱজানৰ পৰা ঘগ্ৰা বস্তিলৈ যি অসম মালাৰ অধীনত কাম চলি আছে, তেখেতসকলে কাম চলাই আছে, আমি তাত বেয়া পোৱা নাই। কিন্তু ৰাইজে পাবলগীয়া মাটি যিসকলে গৈছে, তেখেতসকলে পাবলগীয়া মূল্য, সেই মূল্য তেখেতসকলে আজি প্ৰতি লখিমপুৰ জিলা উপায়ুক্ত ডিচিয়ে আমাক ৰিলিজ কৰি দিয়া নাই আৰু আমাক এগ্ৰিমেণ্টলৈ মতা নাই। তাৰ কাৰণে আমাৰ ৰাইজ, সকলো ৰাইজ আজি আপোনালোকে যি দেখিছে, সকলো ৰাইজ ক্ষুভিত হৈছে। কাৰণ পইচা আহি আজি 2 বছৰৰ আগতে পইচা আহি লখিমপুৰ জিলা উপায়ুক্ত মহোদয় তাত জমা হৈ আছে, কিন্তু থাকিলেতো নহ'ব। আমাৰ যিসকলৰ ৰাস্তাত মাটি গৈছে, মাটিৰ যিটো মূল্য, সেই মূল্যটোতো পাব লাগিব। তাৰ কাৰণে আজি সকলো ৰাইজ ওলাই আহিছে, তেখেতসকলে প্ৰতিবাদ কৰিছে। এইটো কাৰণে কৈছে যে সেই টকাখিনি যদি ডিচিয়ে যদি আমাক ৰিলিজ কৰি নিদিয়ে বা আমাক যদি এগ্ৰিমেণ্ট কৰিবলৈ যদি নেমাতে, তেন্তেহ'লে অনিৰ্দিষ্ট কাললৈ তেখেতসকলৰ ৰাস্তা কাম বন্ধ থাকিব। প্ৰশাসনৰ দিশটো আমি এনেকুৱা দুৰ্ভাগ্যজনক বুলি কৈছোঁ, আমি এনেকুৱা আমাৰ এই এৰিয়াটো দুৰ্ভাগ্যজনক বুলি কৈছোঁ। ইহঁতে বাৰে বাৰে সেয়ালৈ আমাক হাতচাক দিয়ে। আজি 3 বছৰ দিন আমাক হাতচাক দিয়ে। আমি কমপ্লেইন কৰিলে আমাক কিবা এটা আপোনালোকক মাৰ্চত দিম, আপোনালোকক জানুৱাৰী দিম, ফেব্ৰুৱাৰীত দিম, তেনেকৈ একদম ডিচেম্বৰ দিম পইচা হাতচাক দি থাকে, কিন্তু কাম হোৱা নাই। কিয় হোৱা নাই? এটা ৰাস্তা বনাবলৈ যাওঁতে যিসকলৰ ম্যাদী পট্টা মাটি আছে, যিসকলৰ মাটি আছে, সেই মাটিবিলাক যদি অধিগ্ৰহণ কৰিলে চৰকাৰে, ইয়াৰ প্ৰাপ্য কিন্তু আমাৰ অধিকাৰ আছে। আমি চৰকাৰক ৰেভিনিউ দি আছোঁ। এই ৰেভিনিউ দিয়াৰ পাছতো যদি আমাৰ প্ৰাপ্য যদি সিহঁতে যদি নিদিয়ে, তেতিয়া আমি কোৰ্টত আমি আইনৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ব। চৰকাৰ কোন? জননীতি প্ৰতিষ্ঠিত চৰকাৰ, গণতন্ত্ৰ চৰকাৰ। এই চৰকাৰখন ওপৰৰ কাৰণে যিসকলে একদম ইয়াত মাফিয়া গোষ্ঠী আমাক কিন্তু ইয়াত কিবা কৰিব বিচাৰিছে, কিন্তু আমি ইহঁতক ওপৰাই দিবলৈ বাধ্য হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।